আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত অসম গণ পৰিষদৰ নেতৃবৃন্দ বিশেষকৈ ৰঙিয়া বিধান পৰিষদ যি আছে বিধানসভা সমষ্টিৰ সন্মানীয় সভাপতি লীলাধৰ চালৈ ডাঙৰীয়াৰ নেতৃত্বত অসম গণ পৰিষদৰ আটাইখিনি বিষয়ববীয়াৰ উপস্থিত এখন সভা অনুষ্ঠিত হয়। অহা ২৬ তাৰিখে দ্বিতীয় পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন দৰং ওদালগুৰি লোকসভা নিৰ্বাচনৰ অন্যতম সমষ্টি হৈছে ৰঙিয়া সমষ্টি। এই ৰঙিয়া সমষ্টিত সৰ্বাধিক ভোট দিয়াৰ নিমিত্তে দিলীপ শইকীয়া ডাঙৰীয়াক মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থীক এখন সভা অসম গণ পৰিষদৰ বাকৰিত অনুষ্ঠিত হয় আৰু নিশ্চিতভাৱে এইবেলি যি বিৰোধীবিহীন নিৰ্বাচন হ'বলৈ গৈ আছে আমাৰ প্ৰাৰ্থী বিপুল ভোটত নিৰ্বাচিত হ'ব। আছে নে অসমত আছে যিয়ে বিজেপিৰ হৈ সমালোচনা কৰে সেয়ে নেক্সট ডে বিজেপিৰ মালা পিন্ধে। চাওক সংখ্যালঘু চাওক আমি সংখ্যালঘু ৰাজনীতি নকৰোঁ। আমি ভাৰতৰ নাগৰিক হিচাপে কওঁ মোদী ডাঙৰীয়াই কৈছে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস। ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীক সমাহিত কৰি এক ইনক্লুচিভ ডেভেলপমেণ্ট কৰাৰ কাৰণে মোদী ডাঙৰীয়া আগবাঢ়ি আহিছে আৰু সেই নিমিত্তে দেশৰ সকলো ধৰ্ম সম্প্ৰদায় যে কংগ্ৰেছে ধৰ্মৰ নামত ৰাজনীতি কৰিছিল মোদী ডাঙৰীয়াই কৈছে আমাৰ হ'লতে 4টা ধৰ্ম হৈছে প্ৰধান হৈছে যুৱক যুৱতী, দ্বিতীয় হৈছে সন্মানৰ মাতৃ সমাজ, তৃতীয় ধৰ্ম হৈছে আমাৰ কৃষক বন্ধু যাক অন্নদাতা বুলি কওঁ আৰু চতুৰ্থ হৈছে গৰীব কল্যাণ। যিদৰে আজি আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে, যিদৰে উজ্জ্বলা আঁচনিৰ গেছ দিছে, যিদৰে জনধন যোজনাত একাউণ্ট খুলি দিছে, যিদৰে অসম চৰকাৰে অৰুণোদয় আঁচনি দিছে। তো এইবিলাকে আমাৰ ডেভেলপমেণ্টৰ মেইন পেৰামিটাৰ। আমি কোনো জাত পাত ধৰ্ম সম্প্ৰদায়ৰ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টি নকৰে, কৰিও অহা নাই, ভৱিষ্যতেও নকৰে। আৰু কিমানে যোগাযোগ চলাই আছে অহাৰ কাৰণে ৰেডি হৈ আছে মন্ত্ৰী লাগে কেইবাজনো। মই এতিয়া লিষ্টখন দিলে আপোনাৰতো মোৰো কপালে হাত দিব। কেইবাজনে এজিপিত যোৱাৰ কাৰণেও যোগাযোগ কৰিছে আমাৰ পিনে নহয় কাৰণে আমি সেই পিনে ঠেলি দিব দিছোঁ। কিন্তু যোগদান কৰিব নেকি? একদম ঠেং দাঙি আছে। আপোনাৰ চাই থাকক লোকসভাৰ পিছত আৰু কিমান থাকে। কেৱল কংগ্ৰেছ দলটো চাওক, মই আজি ক'লোঁ কংগ্ৰেছ দলটো ৰকিবুল হুছেইন ডাঙৰীয়া, ৰেকিবুদ্দিন আহমেদ আমাৰ 6 গাঁৱৰ তেওঁ হয়তো কেতিয়াবা সলাই দিব পাৰে। লগতে আমাৰ জাকিৰ হুছেইন চিকদাৰ, আমাৰ ৱাজিদ আলী চৌধুৰী দা, এইসকলৰ এটা গাঁৱলীয়া যেনেকুৱা ক্লাব থাকে আমাৰ সেই ক্লাবৰ নিচিনা হ'ব কংগ্ৰেছ দলটো। এতিয়াতো ইলেকশ্যনৰ সময়ত আৰু ভূপেন বৰা ডাঙৰীয়াক ল'লে কি হ'ব? চাওক কাৰো নিৰ্ভৰ নহয় কোনো কথা, মোদীজীৰ আগত কোনো নহয়। আমি ভোট বিচাৰিছোঁ কাৰ কাৰণে যে মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিম। য'ত ৰাহুল গান্ধীয়ে পাত্তা পোৱা নাই, প্ৰিয়ংকা গান্ধীয়ে পাত্তা পোৱা নাই আৰু BTCৰ কথা কি কয় আপোনালোকে? চবেই মোদী ডাঙৰীয়াৰ কাৰণে ভোট দিব। মোদী ডাঙৰীয়া আমাৰ নেতা, আমি কোন হয়? দৰং ওদালগুৰিত BPF 2 নম্বৰ আৰু কংগ্ৰেছ 3 নম্বৰ হ'ব বুলি খবৰ। এই বহুত দূৰত থাকিব, বহুত দূৰত। ডিফাৰেঞ্চ কিমান হ'ব বিজেপিৰ লগত? 4 লাখতকৈ অধিক হ'ব। তো সেইটো আৰু কিবা কয় নেকি নম্বৰ? আৰু ৰাজনীতি 2 নম্বৰৰ কাম নাই নহয়। পলিটিক্সত নাম্বাৰ 1 তাত ছেকেণ্ড ডিভিজন নাথাকে দেই। সংখ্যালঘু যিসকল বিধক যিহেতু আপোনালোকে বিজেপিত পোনপটীয়াকৈ নাই, AGPৰ থ্ৰুৰে তেখেতসকলে কেনেবাকৈ বিজেপিক চাওক এতিয়া সংখ্যাগুৰু নহয়। আমি ভাৰতবৰ্ষৰ এই দেশখনক যোনে এইখন দেশক মাতৃভূমি বুলি ভাবে তেওঁলোক সেৱা কৰিব লাগে। এতিয়া সংখ্যাগুৰুবিলাক কংগ্ৰেছী ভাষাবিলাক কিয় কৈ থাকে আপোনালোকে?